মোৰ গাঁৱৰ এজনী ছোৱালীক বৰ ভাল পাবলৈ ধৰিলোঁ। মোৰ হৃদয়ত কি আছে তাই বুজি পাইছিল যদিও একো কোৱা নাছিল। এদিন মোৰ নম্বৰটো দিলোঁ। আজি মই মোৰ প্ৰথম প্ৰেমৰ কাহিনী ক'বলৈ ওলাইছোঁ। মোৰ নাম ৰবি আৰু মোৰ বয়স ২৯ বছৰ। মই চন্দননগৰৰ ওচৰৰ এখন গাঁৱৰ। মোৰ বয়স তেতিয়া ২১ বছৰ আৰু কলেজত পঢ়ি থকাৰ সময়ৰ কথা। পঢ়া-শুনাত মই ইমান ভাল নাছিলোঁ। মোৰ স্কুলীয়া শিক্ষাৰ বেছিভাগেই ওচৰৰ চহৰ এখনত হৈছিল। দিনত বন্ধু-বান্ধৱী এঘৰত সময় পাৰ কৰিছিলোঁ। আৰু আমি জানো যে ২১ বছৰীয়া ল'ৰাবোৰে ছোৱালীক চাই ফান্দত পেলাবলৈ কোনো সুযোগ এৰি নাযায়। আগতে বন্ধুৰ ঘৰৰ ওচৰতে টিউচন চেণ্টাৰ এটা আছিল, য'ত গাঁৱৰ ল'ৰা-ছোৱালী টিউচনৰ বাবে আহিছিল। মোৰো ভাল লাগিছিল এজনী ছোৱালী। তাইৰ নাম কাকু। সেই সময়ত তাইৰ বয়স আছিল প্ৰায় ১৯ বছৰ। মোৰ দৰে কাকু গুজৰাটী পৰিয়ালৰ আছিল আৰু আগতে কেৱল গুজৰাটী চুইটহে পিন্ধিছিল। তেওঁৰ উচ্চতা আছিল প্ৰায় ৫ ফুট। তাই বৰ চিকণ আছিল যদিও তাইৰ মুখখন দেখাৰ পিছত মই মাত্ৰ তাইৰ ফালে চাই থাকিলোঁ। তাই প্ৰতিদিনেই টিউচনৰ বাবে গৈছিল। গতিকে মই মোৰ বন্ধুৱে আগতে ৰাস্তালৈ আহিছিলোঁ। আগতে তাইৰ বাবে অপেক্ষা কৰি আছিলোঁ আৰু তাই আহিলে মই তাইৰ পৰা ১ মিনিটৰ বাবেও চকু আঁতৰাই নিদিলোঁ। কিন্তু তাই কেতিয়াও মোৰ ফালে মূৰ তুলি চোৱা নাছিল। মোৰ একপক্ষীয় প্ৰেমক কেতিয়াও ভাল পাইছিলোঁ। কেইদিনমানৰ ভিতৰতে কাকুৱেও গম পালে যে মই তাইৰ লগত কথা পাতিব বিচাৰিছোঁ। কিন্তু গাঁৱৰ ছোৱালীবোৰ পটাবলৈ ইমান সহজ নহয় আৰু কাকুৰ দৰে লাজুকী ছোৱালী এজনীৰ বাবে আৰু অধিক কঠিন। কিন্তু মই এতিয়াও তাইক কাষ চাপিব পৰা নাছিলোঁ। কাৰণ মই তাইক প্ৰপ'জ কৰিব বিচৰা নাছিলোঁ আৰু তাই মোক প্ৰত্যাখ্যান কৰিব। কেইদিনমান অপেক্ষা কৰি আছিলোঁ। ঠিক সেইদৰে প্ৰতিদিনে মই তাইৰ বাটত বাধা সৃষ্টি কৰিছিলোঁ আৰু এতিয়া তাইও ভালদৰে জানিছিল যে মই কেৱল তাইৰ বাবে থিয় দিছোঁ। এতিয়া তাই যেতিয়া আহিছিল, তাই মোৰ ফালে এবাৰ চকু ফুৰাই চাইছিল আৰু মই এই কথাত বহুত সন্তুষ্ট হ'বলৈ ধৰিছিলোঁ। মই পোনে পোনে তেওঁৰ ওচৰলৈ যাবলৈ সাজু হৈ আছিলোঁ। কাগজ এখনত নম্বৰটো লিখি দিলোঁ। কিন্তু সেইদিনা তেওঁ মোৰ পৰা সেই নম্বৰটো লোৱা নাছিল। কিন্তু এতিয়া কথাবোৰ সমাধান হ'বলৈ ওলাইছে বুলি মই সুখী হৈছিলোঁ। কাৰণ মই সেইদিনা তাইৰ প্ৰতিক্ৰিয়া দেখিছিলোঁ আৰু তাইও মোৰ লগত কিছু পৰিমাণে কথা পাতিব বিচাৰিছিল। পিছদিনা আকৌ তালৈ গৈ সেই স্লিপখন তেওঁৰ কিতাপখনত ভৰাই দিলোঁ আৰু লগতে তেওঁক এই বিষয়ে ক'লোঁ। ইয়াৰ পিছত মই ঘৰলৈ গ'লোঁ আৰু নিশ্চিত হ'লোঁ যে তাই মোক নিশ্চয় ফোন কৰিব। কিন্তু ২ দিন ধৰি তাই টিউচনৰ বাবে নাহিল আৰু মোলৈ কোনো ফোনো নাহিল। গতিকে মই অলপ চিন্তিত হ'বলৈ ধৰিলোঁ যে তাইৰ হয়তো ঘৰত কিবা এটা হৈছে। কিন্তু ২ দিনৰ পিছত মোৰ ফোন আহিল। কিন্তু তাই নিজৰ নম্বৰৰ পৰা ফোন কৰা নাই। মাকৰ ফোনৰ পৰা ফোন কৰি মোক ক'লে যে
তাই মোৰ প্ৰতি আগ্ৰহী নহয় আৰু কথা পাতিব নিবিচাৰে। তথাপিও কেনেবাকৈ 5 মিনিট কথা পাতিলোঁ আৰু আমাৰ কথা বতৰাৰ সময়ত গম পালোঁ যে তাইৰ প্ৰেমিক নাই। এইটো মোৰ বাবে বহুত গুৰুত্বপূৰ্ণ কথা আছিল। কাৰণ আজিকালি কাৰোবাৰ যদি প্ৰেমিক থাকে, তেন্তে সেই ছোৱালীজনী কাষ চাপিব পৰাটো বৰ জটিল কথা। পিছদিনা তাই টিউচনৰ বাবে আহিছিল আৰু মই বাটত লগ পাই তাইক ক'লো, সন্ধিয়া 6 বজাত তোমাৰ মাৰ নম্বৰত ফোন কৰিম। যদি আপুনি এতিয়াও বিচাৰে মই আপোনাক ফোন নকৰোঁ, তেন্তে আজিৰে পৰা ফোন নকৰিব। একেদৰে মই মাত্ৰ সন্ধিয়া 6 বজালৈ অপেক্ষা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। সন্ধিয়া 6 বজাত ফোন কৰাৰ লগে লগে তেওঁ ফোনটো তুলি লোৱা নাছিল। অলপ হতাশ হৈ পৰিলোঁ। ৰাতি 8 বজাত যেতিয়া মই মোৰ ৰুমত শুবলৈ আৰম্ভ কৰিছিলোঁ, সেই সময়ত মই দেখিছিলোঁ যে তেওঁৰ মাকৰ ফোনৰ পৰা মোৰ ফোনত মিছ কল আহিছে। লগে লগে আকৌ ফোন কৰিলোঁ আৰু তাই তুলি ল'লে। মোৰ বৰ ভাল লাগিল যে অন্ততঃ মোৰ ভাল লগা ছোৱালীজনীৰ লগত কথা পাতিব পাৰিম। প্ৰথম দিনাই আমাৰ কথা বতৰা সেইটোৱেই আছিল। তেওঁৰ বিষয়ে অধিক জানিব বিচাৰিছিলোঁ। তাই মোৰ লগত কিয় কথা পাতিব নিবিচাৰিলে জানিব বিচাৰিছিলোঁ। গতিকে মোৰ লগত অলপ কথা পাতিবলৈ বুজাবলৈ চেষ্টা কৰি আছিলোঁ। কাৰণ মই তাইক বহুত ভাল পাওঁ আৰু তাইক মই বহুত ধুনীয়া বুলি বিবেচনা কৰোঁ। ঠিক তেনেকৈয়ে আমি প্ৰতিদিনে কমেও 10 মিনিট কথা পাতিবলৈ আৰম্ভ কৰিলোঁ আৰু আমাৰ মাজত প্ৰেম আৰম্ভ হ'ল। তাই মোক কিবা এটা উপহাৰ দিম বুলি ক'লে। মই গম পোৱা নাছিলোঁ যে তাই মোক তাইৰ ব্যক্তিগত নম্বৰটো মোৰ উপহাৰ হিচাপে দি ফোন কৰি আছে। মোৰ ব্যক্তিগত নম্বৰটো দিলে। মই বৰ সুখী হৈছিলোঁ কাৰণ এতিয়া তাইক যিকোনো সময়তে মেছেজ কৰিব পাৰিলোঁ। এইদৰে আমাৰ কথা বতৰাও আনুষ্ঠানিক হৈ পৰিছিল। আমাৰ মাজত হাঁহি ধেমালি জুই জ্বলি উঠিছিল। মই তাইক ইচ্ছাকৃতভাৱে জোকাৰি থাকিলোঁ। সেইবোৰ আছিল মোৰ জীৱনৰ অতি সুন্দৰ মুহূৰ্ত। যেতিয়া এজনী ছোৱালীক ভাল পায় আৰু তাই কেৱল মোৰ লগত কথা পাতে, তেতিয়া গোটেই পৃথিৱীখনেই ভাল যেন লাগে। তাই 11 নম্বৰ স্থানত উত্তীৰ্ণ হৈছিল। আমাৰ গাঁৱত বেছিভাগ ছোৱালীক মাক-দেউতাকে বেছিকৈ পঢ়াই নিদিয়ে। কিন্তু তথাপিও তাই BA মুক্ত বিশ্ববিদ্যালয় পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। এতিয়া তাই ঘৰৰ পৰাই পঢ়ি আছিল। এতিয়া তাই মোৰ বাবে বেছি সময় আছিল আৰু তাই মোক তাইৰ ভাল বন্ধু বুলি গণ্য কৰিবলৈ ধৰিলে। এনেকৈ কথা পতা ছমাহ হ'ল যদিও তাইক কেতিয়াও লগ পোৱা নাছিলোঁ। কিন্তু এতিয়া আমাৰ কথা বতৰাৰ মাজেৰে মই বুজিবলৈ ধৰিলোঁ যে তাইও মোক লগ কৰিব বিচাৰে।
এতিয়া বহুবাৰ ৰাতি টোপনি নাহিলে তাই মোক 2 বজাতো ফোন কৰিব কথা পাতিবলৈ কৈছিল। মই বুজিলোঁ যে তাইও লাহে লাহে মোৰ লগত প্ৰেমত পৰিছে। মই বিচাৰিছিলোঁ তাইৰ নিজৰ ফালৰ পৰা এনেকুৱা কিবা এটা কওক। যদিও আগতে তাইক দেখা পাইছিলোঁ, কিন্তু এদিন ক'লোঁ যে মই তাইক মনে মনে সঠিকভাৱে চাব বিচাৰোঁ। কাৰণ বহুত দিন হ'ল আমি মাত্ৰ কথা পাতি আছোঁ আৰু লগ পোৱা উচিত। গতিকে তেওঁ মোক নাকচ কৰা নাছিল। দুদিন পিছত তেওঁ মোক ক'লে মা আৰু দেউতাৰ কেৱল এদিনৰ বাবে ক'ৰবাত ওলাই গৈছে। গতিকে সেইদিনা কিবা অজুহাত লৈ ঘৰলৈ আহিব পাৰিবা। কিন্তু তাই মোক স্পষ্টকৈ কৈছিল, আমাৰ বন্ধুত্ব নষ্ট কৰিব পৰা কাম আমি নকৰোঁ। মই তেওঁক সম্পূৰ্ণ আশ্বাস দিলোঁ যে এনেকুৱা একো নহ'ব। মই তাইক বহুত ভাল পাওঁ আৰু তাইৰ সন্মতি অবিহনে একো নকৰোঁ। তাই মোৰ অনুৰোধটো বুজি পাইছিল আৰু মইও ভালদৰে বুজি পাইছিলোঁ আমি কি কৰিবলৈ ওলাইছোঁ বা সেইদিনা কি হ'ব। মই মাত্ৰ সেই দিনটোৰ বাবে অপেক্ষা কৰি আছিলোঁ। ৰাতি আমি যেতিয়াই কথা পাতিছিলোঁ, তেতিয়াই তাইক জোকাইছিলোঁ। সেইদিনা তুমি মোৰ লগত কিবা ভুল কৰিব নেকি? তাই কেৱল হাঁহিব আৰু একো উত্তৰ নিদিলে। সেইদিনা মই কিবা অজুহাত দেখুৱাই তাইৰ ঘৰলৈ গ'লোঁ। মই গৈ দেখিলোঁ যে তাই দুৱাৰখন খোলা ৰাখিছে, যাতে তাই দুৱাৰৰ ওচৰলৈ আহিব নালাগে আৰু মই পোনে পোনে ভিতৰলৈ যাব পাৰোঁ। ভিতৰলৈ সোমাই গ'লোঁ। সাধাৰণ কুৰ্তি এটা পিন্ধি তাইক ইমান ধুনীয়া দেখা গৈছিল যে মই মাত্ৰ তাইৰ ফালে চায়েই থাকিলোঁ। তাইক সাবটি ধৰিবলৈ মন লাগিছিল, কিন্তু খৰখেদাকৈ একো কৰিব বিচৰা নাছিলোঁ আৰু সমাধান হোৱাৰ আগতেই কথাবোৰ বেয়া হৈ যাব। মই জানিছিলোঁ যে তাইও ৰৈ আছে। মোক দেখাৰ পিছত কাকুও হাঁহিবলৈ ধৰিলে। মই তাইক ক'লোঁ, তোমাক বৰ ধুনীয়া দেখা গৈছে। তেওঁ মোক ধন্যবাদ জনাই বহিবলৈ ক'লে। গতিকে তাইও মোৰ লগত বহিল। মোলে চাহ আনো বুলি ক'লে, কিন্তু মই তেওঁক নাকচ কৰি ক'লোঁ, মাত্ৰ মোৰ লগত বহি কথা পাতা। আধা ঘণ্টা আমি এনেকৈয়ে কথা পাতি থাকিলোঁ। মাজতে মই তাইৰ হাতত ধৰিলোঁ। তাই মোক এইটোৰ বাবে নাকচ কৰা নাছিল। বৰ ভাল লাগিল। এঘণ্টাৰ পাৰ হৈ গৈছিল, মই একো কৰা নাছিলোঁ। মোৰ এই বক্তব্যত তাই বৰ আচৰিত হৈছিল। তেওঁ মোক ক'লে, আন কোনোবা হ'লে তেওঁ হয়তো এই সুযোগৰ ভুল সুবিধা ল'লেহেঁতেন। কিন্তু তুমি মোক ভাল পোৱা আৰু মোৰ ইচ্ছামতে মোৰ লগত থকাটো দেখুৱাইছা। তাই এই কথা কওঁতে মই তাইৰ মুখখন হাতেৰে ধৰিলোঁ। মোক আঁতৰাই নিদিলে। আমি বহি আৰু কথা পাতিবলৈ ধৰিলোঁ। সেয়েহে তাই ক'লে যে তাই চাহ বনাই ঘূৰাই আনিছে। তাই পাকঘৰলৈ যোৱাৰ লগে লগে মইও তাইৰ পিছে পিছে গ'লোঁ। কাৰণ মই তাইৰ পৰা অলপ সময়ৰ বাবেও
আঁতৰি থাকিব বিচৰা নাছিলোঁ। মোৰ সকলো সময় কাকুৰ লগত কটাবলৈ মন গৈছিল। এতিয়া মই বুজিলোঁ যে তাই মোক একো নাকচ নকৰে। কিন্তু খৰখেদাকৈ একো কৰিবলৈ মন যোৱা নাছিল। মই তাইক সুধিলোঁ, যোৱাৰ আগতে তোমাক এবাৰ সাবটি ধৰিব পাৰিমনে? তাই ক'লে, এই প্ৰশ্ন কেতিয়াও নকৰিব। তাৰ পিছত মই তাই সেই নিশা আমি ক্ৰমে ৩ ঘণ্টা কথা পাতিলোঁ। তাইক বৰ সুখী যেন লাগিছিল আৰু ময়ো সুখী আছিলোঁ। এতিয়া আমি ফোনত প্ৰেমৰ কথা পাতিবলৈ ধৰিলোঁ। মই তাইক সুধিলোঁ, আমি যেতিয়া সময় পাম তেতিয়াই লগ হ'ম। তাৰ পাছত কি হ'ব সেই বিষয়ে তাইৰ পৰা সম্পূৰ্ণ অনুমোদন আছে। সেয়া আছিল তাই আৰু মোৰ অকলে লগ হোৱাৰ কথা। ফোনত আমাৰ কথা-বতৰা অধিক হ'বলৈ ধৰিলে। লাহে লাহে ফোনত আমাৰ প্ৰেম গভীৰ ওচৰ পালেগৈ। এতিয়া মই তেওঁক কৈছিলোঁ যে অহাবাৰ লগ হ'লে কিছুমান বস্তু আনিবনে? মই আনিব লাগে। তাই মাথো লাজতে থাকিল। তাই এই ষ্টাইলটো মোৰ বৰ ভাল লাগিল। কেইদিনমানৰ পাছত আকৌ তাইৰ মাক-দেউতাক ক'ৰবাত ওলাই আহিল আৰু অৱশেষত আমি বহুদিন অপেক্ষা কৰি থকাৰ দিনটো আহি পোৱাত আমি দুয়ো বৰ সুখী হৈ পৰিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে সেইদিনা মই মোৰ প্ৰেমক সম্পূৰ্ণ মোৰ কৰিম। মই তেওঁক ক'লোঁ, আমি লগ পোৱাৰ দিনটো ক'লা ছুট পিন্ধিব লাগে। আপোনাৰ ওপৰত বহুত ভাল লাগে। আমি দুয়োজনে এটা পৰিকল্পনা কৰিলোঁ যে দিন লগ পাম, কিন্তু সন্ধিয়া লগ হ'ম। বন্ধু-বান্ধৱীৰ লগত যাম আৰু অলপ দেৰিকৈ আহিম বুলিও মোৰ ঘৰত কিছু অজুহাত দেখুৱালোঁ। মোৰ ঘৰত ইমান সমস্যা নাছিল। সেইবাবে মোৰ বাবে সহজ কাম আছিল। অৱশেষত সেই দিনটো আহিল। মই সাজু হৈ তাইৰ ঘৰৰ ফালে আগবাঢ়িলোঁ। কাহিনীটো সম্পূৰ্ণ শুনাৰ বাবে ধন্যবাদ বন্ধু-বান্ধৱীসকল।